চৰকাৰে ঘৰ ঘৰ জল ঘৰ ঘৰ নল শ্লোগানেৰে যি আঁচনি ঘোষণা কৰিছিল এই আঁচনিখন যেন এতিয়া প্ৰহসনত পৰিণত হৈছে। ওদালগুৰি জিলাৰ বৰটংলা আদিবস্তি গাঁৱৰ ৰাইজ আজি ক্ষোভত ফাটি পৰিছে। প্ৰায় 1.5 কোটিৰো অধিক ধনেৰে নিৰ্মাণ কৰিবলগীয়া আঁচনিখন অতিকৈ নিম্নমানৰ হোৱা বুলি গাঁওবাসীয়ে অভিযোগ তুলিছে। প্ৰায় 1.5 কোটিৰো অধিক ধনেৰে নিৰ্মাণ কৰিবলগীয়া আঁচনিখন অতিকৈ নিম্নমানৰ হোৱা বুলি গাঁওবাসীয়ে অভিযোগ তুলিছে। দুশ 51 ঘৰ মানুহক সামৰি যি পানী যোগানৰ ব্যৱস্থা কৰিব লাগিছিল সেয়া আজি কোপতিৰ হৈ নুঠা বুলিও প্ৰকাশ কৰে গাঁওবাসীয়ে। আঁচনিখনে দুদিনমান পানী যোগান ধৰিছিল যদিও এই পানী খোৱা বাদেই ব্যৱহাৰৰো অনুপযোগী। ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ কাম কৰাৰ ফলত এতিয়া গাঁওবাসীয়ে যাতনা ভুগিছে। 3 ফুট দ গাঁতেৰে পাইপ লৈ যাব লাগিছিল যদিও ঠিকাদাৰগৰাকীয়ে 1.5 ফুট তলেৰে পাইপ লৈ যোৱাৰ ফলত য'তে ত'তে পাইপ ফুটি গৈছে। ঠিকাদাৰ মুখলেছ উদ্দিন আহমেদে ৰাইজৰ লগত সহযোগ নকৰি যধে মধে আঁচনিখনৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে বীৰ লাচিত খানাই ঠিকাদাৰক ব্লেক লিষ্টেড কৰাৰ দাবী তুলি অতি সোনকালে সমস্যাৰ সমাধান নকৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগ টংলা সংমণ্ডলৰ সন্মুখত ধৰ্ণাৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে। যিটো আঁচনি এই আঁচনিটো ভাবিছিলে যে আমাৰ অসমবাসী ৰাইজে ভাবিছিল যে বহুত ভাল পানী খাব পাম বুলি পানীৰ নামত কি খুৱাইছে এতিয়া ইহঁতে বৰ বিষ খুৱাইছে। আমি বীৰ লাচিত খানাৰ পৰা আমাৰ এটাই দাবী যিজন ঠিকাদাৰ মুখলেছ উদ্দিন আহমেদ নে কি নাম এই ঠিকাদাৰজনক অতি শীঘ্ৰে ব্লেকলিষ্ট কৰিব লাগে। যদি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ঠিকাদাৰজনক যদি বিহিত ব্যৱস্থা নলয় তেতিয়া আমি গোটেই টংলাবাসী ৰাইজে আমাৰ টংলা ডিভিজন PHED ডিভিজন আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। নহ'লে আমি বৃহত্তৰ এখন প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ঠিক আছে বাৰু। এইবিলাক ভেকু ভাওনা আৰু মই সকলো ঠিকাদাৰক ক'ব যোৱা নাই। যিকেইজন ঠিকাদাৰে এইবোৰ দুৰ্নীতি কৰে মই সেইসকলকহে ক'ব গৈছোঁ। একচুৱেলি তেওঁলোকে ৰাইজৰ টকাৰে এইবোৰ কাম কৰে কাৰণ ৰাইজৰ টকা ইয়াতে সোমাই আছে, তেওঁলোকৰ নিজৰ পকেটৰ টকা সোমোৱা নাই ইয়াতে। গতিকে তেওঁলোকে এই কামবোৰ ভালদৰে কৰিব লাগে আৰু আমি ইয়াতে দেখিলোঁ 1 বছৰ 2 বছৰ ধৰি তেনেকৈয়ে পৰি আছে। আৰু একচুৱেলি প্ৰথম অৱস্থাত তেওঁলোকে ইয়াতে অহা যোৱা কৰিছিল, কিন্তু এতিয়া স্থানীয় ৰাইজৰ সহযোগত আমি দেখিছোঁ যে ইয়াতে তেওঁলোকে ফোনো ৰিচিভ নকৰে, নাহেও। একচুৱেলি তেওঁলোকে ভাবে কি মই বস্তুটো বনাই দিছোঁ, মোক কোনে কি কৰিব ৰাইজ। তাতে এষ্টিমেটখন লিখা আছে, তাতে আপোনাৰ 1.5 কোটি টকাৰ এষ্টিমেট আৰু 257 ঘৰ মানুহ ইয়াত এই গাঁওখনত আছে। গতিকে 257 ঘৰ মানুহক একচুৱেলি ঘৰে ঘৰে পানী যোগান দিব লাগে, তেওঁলোকে বৰ্ডত লিখি থৈ দিছে। তাতে আমি প্ৰতিটো ঘৰত আমি পানী যোগান দিম বুলি এনেকৈ বৰ্ডত লিখা আছে, আপোনালোকে চাব পাৰিব। কিন্তু তেওঁলোকে কি কৰিছে ইয়াতে পানী বস্তুটো পূৰাই বন্ধ ৰাইজক তেওঁলোকে ভেঙুচালি কৰি আছে। তেওঁলোকে যিটো পদত আছে, যিটো এটা ডাঙৰ উচ্চ ঠাইত আছে, সেই ঠাইৰ পৰা কিন্তু সৰু মানুহখিনিক তেওঁলোকে চাব লাগে, কাৰণ তেওঁলোকক সেই মানুহখিনি বিশ্বাস কৰে আৰু বিশ্বাস কৰে কাৰণে এই ঠাইত এই জল জীৱন আঁচনিটো প্ৰতিষ্ঠা হৈছে। গতিকে মই এটাই স্পষ্ট কওঁ, জল জীৱন আঁচনি নহয়, জল মৰণ আঁচনি। সেইকাৰণে গোটেই আইৰণ পানী আৰু তেওঁলোকে যদি আইৰণ আছিলে তেওঁলোকে পৰীক্ষা কৰিব লাগিছিল আগতে, একো নকৰে, মাত্ৰ যিটো টকা পায় বোলে অলপমান বনাই পিনে তেওঁলোকে ইয়াৰ পৰা গুচি যায়। এইটোৱে আৰু। গতিকে ব্লেকলিষ্ট কৰক যদি কাম কৰিব নোৱাৰে, সেইটোৱে কথা আৰু চিধা কথা। মই সকলোকে কোৱা নাই দেই, মই সেইকেইজনকহে কৈছোঁ যিকেইজনে দুৰ্নীতি কৰি আছে, মই সকলোকে কোৱা নাই। ধন্যবাদ। তাৰমানে আমাৰ ইয়াৰ পানীৰ যিটো কৰিছিলে আঁচনি কৰিছিলে, কিন্তু এই পানীৰ আঁচনিটো আমাৰ মন পচন্দ হিচাপত হোৱা নাই। কাৰণ কিয় হোৱা নাই, পানীটো ভাল পানী নলায় আৰু যিটো বনাইছে ইফালে ফাটন মেলিছে, বহুত কিবা হৈছে। আৰু ৰাইজে আমাক কমপ্লেইন কৰিছে কি যে পাইপ ফুটা হোৱা নাই, ইফালে পাইপ ফুটা হোৱা নাই, সিফালে পাইপ ফুটা হোৱা নাই, ইফালে ফুটিছে সিফালে ফুটিছে, এনেকুৱা ধৰণৰ। এইগিলা কথা আমাৰ লগত একো আলোচনা কৰা নাই। আমি ৰাইজে এই পানী যোগান আঁচনিটো ভাবছিলোঁ ভাল হ'ব, চৰকাৰে আমাক দিছিল ভাল হ'ব, কিন্তু একোৱেই নহ'ল। ঠিকাদাৰজনে কি কাম কৰিলে, পানীটো খাবই উপযুক্তই নহয়তো। গাঁওখনৰ নাম হ'ল বৰটংলা। এইটো আজি 3 বছৰ ধৰি কাম চলি আছে, এতিয়াও কাম হোৱাই নাই। আমাৰ ঘৰত পাইপে দিয়া নাই এতিয়ালৈকে।
কি ক'ব তেতিয়াহ'লে কি ক'ম এতিয়া চৰকাৰে যদি আমাক এইটো কিবা বিচাৰ নকৰে তে আমি আৰু কি কৰিব পাৰোঁ ঠিকাদাৰ যোনে কৰিছে তেখেতক কি ক'ব এতিয়া তাকতো মানে ইয়াৰ পৰা খেদাই খাবহি খেদা খাব আহিলে কাৰণ ৰাইজে তাক এৰিব নেকি এনেকুৱা কাম কৰি আজি কি নাম আছিলে তেখেত নামটো আমি ভালকৈ নাজানো নাহেই সি নাহে ন উহু। এবছৰ হৈ গৈছিল আৰু এক বছৰ হৈ গ'লে এতিয়া পানী দি আছে পানীটো পাত্তাই নাই এতিয়া পানীখিনি ৰঙা চাফাই নহয় পানী আচ্ছা ইয়াতে কিছুমান বস্তু ফাট মেলিছে এইটো ফাৰটো এতিয়া ভাঙি ভাঙি আছে চাওক আপোনালোকেও চাই যাওক এনেকুৱা অৱস্থা হৈ আছে এনেকুৱা কাম কৰিছে এইটো ৱালকেইটাও ভাঙি ভাঙি পৰিব টংলৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট গ্ল'বেল এনি 24/7